শিৱসাগৰৰ শিক্ষকৰ গুৰুতৰ অভিযোগ সন্মানহানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি এটা নিউজ পৰ্টেলৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল। বৰ্তমান সময়ত ডিজিটেল মাধ্যমত নিউজ পৰ্টেলসমূহৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত বহু ক্ষেত্ৰত অপপ্ৰচাৰৰ জৰিয়তে ব্যক্তি আৰু শিক্ষানুষ্ঠানৰ সন্মান হানি কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তেনে এক ঘটনা সংঘটিত হৈছে শিৱসাগৰত। শিৱসাগৰৰ নিউ লুক একাডেমীৰ শিক্ষক বিকাশ বিশ্বাসৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই সন্মান হানি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এটা ফেচবুক নিউজ পৰ্টেল নিউ লুক একাডেমী আৰু শিক্ষক বিকাশ বিশ্বাসক লক্ষ্য কৰি এটা বাতৰি প্ৰচাৰ কৰি তেওঁলোকৰ সন্মান হানিৰ চেষ্টা চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। অভিযোগ অনুসৰি এটা নিউজ পৰ্টেলত নিউ লুক একাডেমীৰ প্ৰধান শিক্ষক শ্ৰীমন্ত বৰঠাকুৰৰ লগতে প্ৰতিষ্ঠানখনৰ এগৰাকী নাবালকক ছাত্ৰ আৰু শিক্ষক বিকাশ বিশ্বাসৰ নামত এটা অডিঅ' ভাইৰেল কৰা হয়। অভিযোগ অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে নিজকে সাংবাদিক বুলি পৰিচয় দি শিক্ষক বিকাশ বিশ্বাসক আৰু প্ৰধান শিক্ষক শ্ৰীমন্ত বৰঠাকুৰক ফোন কৰি অডিঅ' ৰেকৰ্ড কৰে আৰু পৰৱৰ্তী সময়ত অডিঅ'টো বিকৃত কৰি উক্ত পৰ্টেলটোৰ যোগে প্ৰচাৰ কৰে। প্ৰধান শিক্ষক বৰঠাকুৰে ফোন কৰা অচিনাক্ত ব্যক্তিজন তেওঁৰ নাম জানিব বিচৰাত ব্যক্তিজনে নিজৰ নাম জনোৱাৰ পৰা বিৰত থাকে। ইয়াৰ বাবে অসন্তুষ্ট হৈ প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ মত ব্যক্ত কৰে। এই বিষয়টো বাতৰিটোত উল্লেখ কৰি সন্মান হানিৰ চেষ্টা চলোৱা হয় বুলি অভিযোগ কৰিছে। এই ভুৱা অপপ্ৰচাৰৰ জৰিয়তে নিউ লুক একাডেমী আৰু শিক্ষক বিকাশ বিশ্বাসৰ সন্মান হানি কৰাৰ বাবে শিক্ষক বিকাশ বিশ্বাসে শিৱসাগৰ সদৰ আৰক্ষী থানাত নিউজ পৰ্টেলটোৰ বিৰুদ্ধে এক লিখিত এজাহাৰ দাখিল কৰিছে। ভুক্তভোগী শিক্ষকগৰাকীয়ে ঘটনাটোৰ উচিত তদন্তৰ লগতে জড়িত দোষী ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত শাস্তি পাবলৈ যাতে সক্ষম হয় আৰু ভৱিষ্যতে এনেদৰে কোনো শিক্ষানুষ্ঠান বা কোনো ব্যক্তিৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰি সন্মান হানি কৰাৰ সাহস নহয়, তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষী প্ৰশাসনক কঠোৰ পদক্ষেপ লোৱাৰ বাবে ভুক্তভোগী শিক্ষকগৰাকীয়ে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল লাইভ। নমস্কাৰ, মই বিকাশ বিশ্বাস, শিৱসাগৰ ফুকন নগৰত অৱস্থিত নিউ লুক একাডেমী অসমীয়া বিভাগৰ শিক্ষক। আজি সদৰ আৰক্ষী থানালৈ এপ্লাই কি বুলি এজাহাৰ দাখিল কৰিছে? এজাহাৰ দাখিল কৰিছো মানে নম্বৰ দুটাই মানে এটা নম্বৰ প্ৰিন্সিপাল ছাৰক মানে ভুৱাকে মোৰ বিপক্ষে মানে কিছুমান তথ্য হেৰি কৰিছে, ভইচ কল দিছে আৰু মোকো এটা নম্বৰকেইটা মই কৈ দিব বিচাৰিছো। 7086870808 এই নম্বৰটোৱে কৈছে অধ্যক্ষ মহোদয়ক মানে মোৰ বিপক্ষে কিবা কিবি স্কুলৰ পৰা লোৱা ভাবুকি দিছে আৰু মোক মানে মিছা বদনাম দিয়াৰ মানে ভাবুকি দিছে। তাৰপিছতে মোক কল কৰিছিলে সেইদিনাখন এটা নম্বৰ 8099366497। এই নম্বৰটোৱে মোক মানে মিছা অভিযোগ দিছে আৰু বহুত মানে বেয়াকে অশ্লীলকে মানে মোক গালি গালাজ কৰাৰ মানে ভাবুকি দিছে, যাৰ ফলত মই মানসিকভাৱে ভাগি পৰিছো আৰু মোৰ মানে বৰ্তমান ওলাবলৈও বহুতখিনি মানে আমাৰ লাজো লগাৰ দৰে হৈছে, মানে এনেকুৱা ধৰণৰ হৈ পৰিছে। মিছাটো মানে হেৰি কৰি সঁচা উলিওৱা মানে পদস্থ কৰিছে। মহিলাৰ লগত তাক কিবা এটা অভিযোগ দিছিলে, হয় সেই কথাটো কি ক'ব? সেই কথাটো মই এতিয়া উচিত তদন্ত থানাত এজাহাৰ দাখিল কৰিছো আৰু কালি যিটো পেজটো আছিলে সেই পেজটো কৈ দিব বিচাৰিছো। পেজটোত মানে এটা মোৰ হেৰি উলিয়াইছে এনি লাইফ 24/7 এই নিউজটোত মানে মোৰ এটা হেৰি পঠিয়াইছে, মানে প্ৰাইভেট হেৰি এটা দিছে, মানে পেজটোত মানে পঠিয়াইছে। মোৰ নাম শ্ৰীমন্ত বৰঠাকুৰ। মই শিৱসাগৰ ফুকন নগৰত অৱস্থিত নিউ লুক একাডেমীৰ অধ্যক্ষ। ফেচবুক পেজত এটা অডিঅ' ভাইৰেল হোৱা ময়ো পাইছো। এইটো এজন অচিনাক্ত লোকে মোলৈ ফোনত কথা পাতিছিলে আৰু আমাৰ এজন শিক্ষক শ্ৰী বিকাশ বিশ্বাসৰ বিৰুদ্ধে তেওঁ কিছুমান কথা মোৰ আগত কৈছিলে আৰু তেওঁৰ লগত যিখিনি কথোপকথন হৈছিলে সেইখিনি তেওঁ মোৰ অনুমতি লোৱা নাই, তেওঁ নিজৰ ফালৰ পৰা এইটো ফেচবুক পেজত দি দিছে। আৰু প্ৰথম দিনা তেওঁ যিদিনা মোলৈ ফোন কৰি ক'লে, তথাপিতো মই ভাবিলো যে ঠিক আছে, মই এটা প্ৰিলিমিনেৰী তদন্ত কৰি চালো, ক্লিন বিকাশ বিশ্বাস, তেওঁৰ ওপৰত মই কোনো অভিযোগ নাপালো। তেওঁ এজন ভাল শিক্ষক, ল'ৰা ছোৱালী ভালকে পঢ়ুৱায় আৰু বাকী আৰু মই বেছি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত এই কাৰণে যোৱা নাই, কাৰণ যিজন
মাননীয় অলগদ্ধ সাংবাদিকে মোক এই অভিযোগ দিছিলে, তেওঁ নিজৰ নামটো নকয়। মই বাৰে প্ৰতি সুধিলো আপোনাৰ নাম কি, সেইকাৰণে মই নামটো ময়ে দি লৈছো অলগদ্ধ বুলি। আৰু এষাৰ কথা আছে অসমীয়াত, পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন। মই যদি এনেকুৱা ধৰণৰ মানুহৰ কথাত লাগি থাকো তেতিয়াহ'লে মোৰ বিদ্যালয়খন নচলিব। তেওঁ দুটা কথাত জোৰ দিছিলে যে বিকাশ বিশ্বাস তেওঁ ভাষা জাতি এইবিলাক লৈ পেলাই মোক অলপমান কথা কৈছিলে, যে তেওঁলোক নিম্ন খাপৰ বুলিয়ে কৈছিলে আৰু তেনেকুৱা মানুহ শিক্ষকতাত ৰাখিব নালাগে বুলি কৈছিলে।